আমি সাংসদ কাপ 2025 আমি আয়োজন কৰিছোঁ। এই চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছখোৱা বেঙেনাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা 23 ডিচেম্বৰৰ পৰা 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। 23, 24 আৰু 25 তাৰিখে আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত আমি পোনপ্ৰথমবাৰৰ বাবে এই সাংসদ কাপ আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, আমাৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে সেই খেলুৱৈসকলক তেওঁলোকক এখন মঞ্চ প্লেটফৰ্ম আমি প্ৰদান কৰিবৰ কাৰণে আমি তেওঁলোকক এই সাংসদ কাপ আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ যিসকল খেলুৱৈ আছে অসমৰ চুকে কোণে, সেই খেলুৱৈসকলক আমি ক্ৰীড়াৰ প্ৰতি যাতে আমি আকৰ্ষিত কৰিব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখিয়ে এই সাংসদ কাপ আমি আয়োজন কৰিছোঁ। বিশেষকৈ দেখা গৈছে যে যিবিলাক কাম কৰিছে লেবাৰে কৰা নাই, বিজেপি দলৰ যুৱ মৰ্চাৰ কৰ্মীসকলক দেখা গৈছে এতিয়া আহিছে মানে যথেষ্ট পৰিশ্ৰম কৰিছে, পেণ্ডেল চেণ্ডেলো কৰিছে। এই ক্ষেত্ৰত তেওঁলোকৰ অনুপ্ৰেৰণাটো কি? তেওঁলোকৰ মানে খেলখনৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আছে। আগ্ৰহ থকাৰ কাৰণে আমাৰ দলীয় সতীৰ্থসকল ওলাই আহিছে। ইমান এখন সুন্দৰ খেল পোনপ্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ। সেইকাৰণে আমাৰ তেওঁলোকে এইটো সমাজ সেৱা কৰিছে। আমি দলীয় যিসকল যুৱ মৰ্চাৰ সতীৰ্থ আছে বা আমাৰ দলৰ কাৰ্যকৰ্তা আছে, সেই কাৰ্যকৰ্তাসকলে এই খেলখনৰ প্ৰতি তেওঁলোকে অনুপ্ৰাণিত হৈ এনেকুৱা এখন সুন্দৰ খেল যে আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ, তাক উদ্দেশ্য কৰিয়ে তেওঁলোকে আজি নিজেই শ্ৰমদান কৰিছে। এই যিখিনি পোহৰ ৰাতিৰ কাৰণে আলোকৰ ব্যৱস্থা, এইখিনি কেনেধৰণৰ হ'ব? এইখিনি আমাৰ এটা ছাফিচিয়েণ্ট পোহৰ, আমি ৰাতি খেলিব পৰাকৈ আমাৰ যিখিনি পোহৰৰ প্ৰয়োজন সেই পোহৰখিনি আমি ব্যৱস্থা কৰিছোঁ। ইয়াতে আমাৰ দেখিছে আপোনালোকে 8টা টাৱাৰ থাকিব। 8টা টাৱাৰত আমাৰ প্ৰতিটো টাৱাৰত কেইটাকৈ লাইট থাকিব? 10টাকৈ লাইট থাকিব। তাৰ উপৰিও আমাৰ এটা সৰু ছাপৰ্টিং তেওঁলোকে এটা ষ্টেণ্ড দিব, সেই ষ্টেণ্ডতো আমাৰ লাইট থাকিব। মানে এইটো দিনৰ দৰে পোহৰে আলোকিত কৰি ৰাখিব। এতিয়া খেলখন কেতিয়া আৰম্ভ হ'ব? খেলখন আমাৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ব। 23 তাৰিখে আমাৰ উদ্বোধনী অনুষ্ঠান আছে। আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই খেলখন উদ্বোধন কৰিব। আৰু কোন থাকিব? আৰু আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া থাকিব। আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু থাকিব। আমাৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবি ডাঙৰীয়া থাকিব। আৰক্ষী অধীক্ষক থাকিব। আৰু তাতে আমাৰ এটা প্ৰদৰ্শনীমূলক আমি খেল অনুষ্ঠিত কৰিছোঁ। শিল্পী একাদশ আৰু আমাৰ জিলা আয়ুক্ত একাদশ। আমাৰ শিল্পী একাদশৰ হৈ নেতৃত্ব বহন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে। আমাৰ আচুৰ্য বৰপাত্ৰ আছে, নীল আকাশ আছে, ভিগু কাশ্যপ আছে, কুসুম কৈলাশ আছে, ৰাকেশ ৰিয়ান আছে। তেওঁলোকৰ সৰ্বমুঠ 11জন দলে অংশগ্ৰহণ কৰিব। আৰু আমাৰ জিলা আয়ুক্ত একাদশত আমাৰ ধেমাজি জিলাৰ সন্মানীয় আয়ুক্ত ৰাহুল সুৰেশ জাবি ডাঙৰীয়াই তেওঁ নেতৃত্ব প্ৰদান কৰিছে। তেওঁলোকৰ প্ৰশাসনীয় যিসকল বিষয়া, খণ্ড উন্নয়ন বিষয়া, আমাৰ চক্ৰ বিষয়া, এডিশ্যনেল SP, DSP আৰু আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰসকলে তেওঁলোকে এটা সৰ্বমুঠ 11জনীয়া টীমে শিল্পী একাদশৰ সৈতে তেওঁলোকে এখন প্ৰদৰ্শনীমূলক খেল অংশগ্ৰহণ কৰিব। এটা বিষয় দেখিছোঁ যে যিটো চৌহদ আছিলে খেল প্ৰদৰ্শনৰ মাছখোৱা বেঙেনাগাঁও, এইখিনি যথেষ্ট এতিয়া ধুনীয়া হৈছে। এই বিষয়টোত আপোনালোকে ফাণ্ডবোৰ ক'ৰ পৰা আহিছে? নাই, এইটো আমাৰ কোনো ফাণ্ড নহয়। এইটো আমাৰ ইয়াতে বেঙেনাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন মানে তেওঁলোকে খেলৰ উপযোগীভাৱে আছিল যদিও অকণমান তেওঁলোকে হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ আছিল, জৰাজীৰ্ণ হৈ আছিল। আমি এইবোৰ নিজা এটা ছেল্ফ ছাৰ্ভিচ, আমি নিজৰ দলীয় কৰ্মকৰ্তাসকলে বা আমাৰ স্থানীয় সাংসদ ডাঙৰীয়াৰ অনুৰোধত আমি নিজেই এইবিলাক আমি চাফ চিকুণ কৰিছোঁ। ইয়াত কোনো চৰকাৰী ফাণ্ড নাই। এইটো আমি সম্পূৰ্ণ আমি এটা ব্যক্তিগত হেৰিয়ে বা আমাৰ যিখিনি আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে বা আমাৰ দলৰ পৰা যিটো আমি অৰিহণা লৈছোঁ, প্ৰতিটো দলৰ পৰা আমি 5,000 টকাকৈ লৈছোঁ, সেই ফাণ্ডটোৰে আমাৰ এই কামবোৰ কৰা হয়। ইয়াত কোনো চৰকাৰী সাহায্য বা চৰকাৰী অনুদান ইয়াত নাই। এনে ৰয়েল মাছখোৱাত আজিলৈ এনেধৰণৰ খেল হোৱা নাই। হয়। ক্ৰিকেট খেল। হয়। এই ক্ষেত্ৰত ৰাইজে কেনেকুৱা ধৰণৰ হ'ব? ৰাইজৰ সঁহাৰি যথেষ্ট ভাল। ইতিমধ্যে ৰাইজে আগ্ৰহেৰে বাট চাই আছে এনেকুৱা এখন খেল তেওঁলোকে উপভোগ কৰিবৰ কাৰণে। গতিকে আমি দেখিছোঁ আমাৰ মাছখোৱাবাসীৰ লগতে সমগ্ৰ চিচিবৰগাঁওবাসী বা ধেমাজি জিলাৰে ৰাইজসকল বা যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজ, তেওঁলোকে এই খেলখন চাবৰ বাবে বা খেলখন উপভোগ কৰিবৰ বাবে তেওঁলোকে আগ্ৰহেৰে বাট চাই আছে। টীমবিলাক ক'ৰ পৰা আহিব? টীমবিলাক আমাৰ প্ৰায় ইতিমধ্যে আমাৰ 20টা টীমে অংশগ্ৰহণ কৰিছে। আমি সৰ্বমুঠ ইয়াত 32টা টীমে অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইতিমধ্যে আমাৰ ধেমাজি লগতে লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট এনেকুৱা দূৰ দূৰণিৰ পৰা টীমে ইতিমধ্যে আমাৰ ইয়াত যোগদান কৰিছে। হেৰি যিটো আপোনালোকৰ খেল হ'ব, খেলৰ অন্য উপকাৰিতা কিবা দিশ আছে? উপকাৰিতা এটাই, আৰু তেওঁলোকে যাতে এই ক্ৰীড়াৰ জৰিয়তে মানে তেওঁলোকে ইয়াত যিখন আমাৰ দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা হ'ব, তেওঁলোকে ক্ৰীড়াৰ জৰিয়তে যাতে
নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে। অকল প্ৰতিভা বিকাশ কৰাই নহয়, তেওঁলোকে যাতে সমগ্ৰ বিশ্বত গৈ যে তেওঁলোকে যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাৰ উদ্দেশ্যই ইয়াত মানে মূল উদ্দেশ্য। যাতে আমি খেলুৱৈসকলক আমি এখন মঞ্চ প্ৰদান কৰিছোঁ, যাতে তেওঁলোকে এই খেলৰ জৰিয়তে তেওঁলোকে আগন্তুক দিনত নিজকে সমগ্ৰ অসমত বা সমগ্ৰ বিশ্বত যাতে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে।